আমাদের প্রধানমন্ত্রী বাংলাদেশের অত্যাচারের বিরুদ্ধে কেন কথা বলছেন না, কেন চুপ করে আছেন? আমাদের স্বরাষ্ট্রমন্ত্রী কেন চুপ করে আছেন? আমরা তার জবাব চাই। আমরা এর জন্য কংগ্রেস কর্মীরা আজকে রাস্তায় নামছি। মাননীয় প্রধানমন্ত্রী মুখে হিন্দু হিন্দু বলেন, হিন্দুর ভোট চান, আজকে হিন্দুদের উপর অত্যাচার হচ্ছে, প্রধানমন্ত্রী কোনো কথা বলছে না, তার আমরা প্রতিবাদ করছি। ধর্মীয় সংখ্যালঘুদের বাংলাদেশে ধর্মীয় সংখ্যালঘুদের যোৱা আগষ্ট মাসৰ পৰা যেনেকা বাংলাদেশত আমাৰ মানে ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত হিন্দু খ্ৰীষ্টান বুদ্ধ সিহঁতৰ ওপৰত যেনেকা অত্যাচাৰ চলি আছে, যেতিয়া মৌলবাদী উগ্ৰ মৌলবাদীৰ মানে সমৰ্থনত এই ডক্টৰ ইউনুছৰ যে অন্তৰ্বৰ্তীকালীন চৰকাৰটো হৈছে, সেই চৰকাৰ হোৱাৰ পিছতেই যেনেকৈ আমি দেখা পাইছোঁ যে আমাৰ ওচৰৰ এইটো মানে কাণ্ট্ৰি, সেই দেশত আজি যেনেকৈ আমাৰ মানে সংখ্যালঘু মানুহবোৰৰ ওপৰত যেনেকৈ অত্যাচাৰ চলি আছে, নিৰ্মমভাৱে অত্যাচাৰ চলি আছে, মন্দিৰ ভাঙচুৰ চলি আছে, গীৰ্জা ভাঙচুৰ চলি আছে, এইটো আমি মানে দিছোঁ আমি। আৰু এই ইহঁতৰ ওপৰত যেনেকৈ অত্যাচাৰ চলাৰ পিছতো আমাৰ ভাৰতবৰ্ষৰ যে চৰকাৰ, ভাৰতবৰ্ষৰ যে প্ৰধানমন্ত্ৰী আজি মানে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতে আজি প্ৰধানমন্ত্ৰী থাকি ইমান পাৱাৰফুল প্ৰধানমন্ত্ৰী, সিহঁতে কৈ থাকে, আমি দেখিছোঁ ব্ৰিটেন আৰু ইউক্ৰেইনৰ মাজত যেতিয়া কাজিয়া চলি আছে, সেইটো লৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ কাজিয়াৰ মাজত তেখেতে গৈ মানে শান্তিৰ আলোচনা কৰিছে। আৰু আমাৰ ওচৰৰ কাণ্ট্ৰি বাংলাদেশ, যি বাংলাদেশে আমাৰ পৰা চব বস্তু পাই থাকে, আমাৰ পৰা সিহঁতে মানে যদি বস্তু নাযায় তেতিয়াহ'লে বাংলাদেশ খানি নাপাব। সেই দেশত যদি আজি 4 মাস 5 মাস ধৰি যেনেকৈ আমাৰ হিন্দু মানুহবিলাকৰ ওপৰত, যেনেকৈ আমাৰ খ্ৰীষ্টান মানুহবিলাকৰ ওপৰত, যেনেকৈ সংখ্যালঘু মানুহবোৰৰ ওপৰত অত্যাচাৰ চলাই আছে, কিন্তু আমাৰ প্ৰধানমন্ত্ৰী চুপ কৰি বহি আছে। আৰু আমাৰ বিদেশ মন্ত্ৰী ডক্টৰ জয়শংকৰ, তেখেতে আজিলৈকে এই মানে আমাৰ মানে ওচৰৰ একটা দেশত এনেকুৱা চলি আছে, কিন্তু বিদেশ মন্ত্ৰী কোনো এই ধৰণে কোনো ষ্টেটমেণ্ট নাই, এই ধৰণে কোনো তেখেতলোকে কোনো ইনিচিয়েটিভ লোৱা নাই। সেইটো কাৰণে আমি তেওঁলোককো আমি মানে নিন্দা জনাইছোঁ। আৰু বিজেপি দল সদায় কৈ থাকে যে তেওঁলোকে মানে হিন্দুৰ সুৰক্ষা দি থাকে, হিন্দুৰ লৈ থাকে, কিন্তু আজি যেতিয়া হিন্দু ইমান নিৰ্যাতিত হৈ আছে, আমি দেখি পাইছোঁ আমাৰ দেশৰ মাজত যেতিয়া মণিপুৰত ইমান মানে দাঙ্গা চলি আছে আজি 1.5 বছৰ ধৰি, আমাৰ প্ৰধানমন্ত্ৰী চুপ বহি আছে। আমাৰ ওচৰৰ দেশত যেতিয়া বাংলাদেশত ইমান হিন্দু নিৰ্যাতিত হৈ আছে, সিহঁতৰ মুখত কোনো নাই। আজিলৈকে আমি বিজেপিৰ পৰা কোনো ষ্টেটমেণ্ট এটা দেখা নাই, বিজেপি কোনো আন্দোলন কৰিব সিহঁতৰ সাহস নাই। সিহঁতে কি কৰিছে, সনাতন ঐক্য মঞ্চ বুলি আমাৰ সব হিন্দুবিলাকে বনাইছে, এই সনাতন ঐক্য মঞ্চত কি সিহঁতে মানে লগত গৈ নিজৰ মুখখন দেখাইছে। সিহঁতৰ সাহস নাই আজি যে আমাৰ বাংলাদেশৰ হিন্দুৰ ওপৰত ইমান অত্যাচাৰ চলাৰ পিছতো সিহঁতৰ কোনো অফিচিয়েল কোনো ষ্টেটমেণ্ট নাই, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোনো ইনিচিয়েটিভ লোৱা নাই। মুখ্যমন্ত্ৰী যোৱাকালি আহিছিলে, তেখেতে এই ঘটনাটো লৈ কৈছে যে আমাৰ বিদেশ মন্ত্ৰীয়ে কিবা মানে কূটনীতিক চাল চলাই আছে, কিন্তু তেখেতেও এইটো লৈ নিন্দা জনোৱা নাই যে বাংলাদেশে আমাৰ ইমান হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে। আমি সিহঁতকো মানে বাংলাদেশ চৰকাৰৰ লগত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীত আমি নিন্দা জনাই আছোঁ যে আজি আমাৰ বাংলাদেশৰ যেনেকুৱা অশান্তি চলি আছে, বাংলাদেশৰ মানে সংখ্যালঘু ৰাইজৰ ওপৰত যেনেকুৱা অত্যাচাৰ চলি আছে, আজি তেওঁলোকে যাতে সোনকালে ইনিচিয়েটিভ ল'ব লাগে। আৰু চিন্ময় দাস ব্ৰহ্মচাৰীক যেনেকুৱা এৰেষ্ট কৰা হৈছে, তাৰপিছত আৰু বহুত সাধু সন্তক যেনেকুৱা এৰেষ্ট কৰা হৈছে, এইটো যেন বিনা চৰ্তত যে সোনকালে যেন মুক্তি দিয়ে, আর না হলে ভারতবর্ষের রাইজ মানে বাংলাদেশের কোনো বস্তু আমি আমদানি করিব নিদিও और बांग्लादेश को बस्तु रफ्तानी करिब हम निदू। सबसे बड़ी बात है कि बहुत दुखद घटना है कि बांग्लादेश में हिंदुओं पे जिस तरह वो हत्या लीला चलाई जा रही है यूनिट सरकार द्वारा, और भारत की सरकार चुप होकर देख रही है कुंभकर्ण की तरह, ना बोल रही है, ना सुन रही है, ना देख रही है। हम कांग्रेस की तरफ से पूरे भारतवर्ष में एक मुहिम छिड़ाया हमने कि पाकिस्तान में जब भी संख्यालघु के ऊपर अत्याचार होता है, धर्म संख्यालघु के, हम आवाज़ उठाते हैं। बांग्लादेश में होता है तो भी उठाते हैं, भारत में होता है तो भी उठाते हैं। हमें पता है कि हम हिंदू मुस्लिम बौद्ध क्रिश्चियन सबको एक साथ लेके चलते हैं। आज ऐसे हालात में जब हम पत्थर फेंकेंगे तो बांग्लादेश भी गिर जाएगा। वहाँ प्रधानमंत्री, विदेश मंत्री, और सबसे हैरानी की बात है और लज्जा की बात है कि जो बीजेपी पार्टी है, बीजेपी दल है, वो चुनाव के दौरान हिंदू के ठेकेदार बन जाती है। आज जब बांग्लादेश में अल्पसंख्यकों पर अत्याचार हो रहा है, हिंदुओं पर अत्याचार हो रहा है, वो दूसरे बैनर में रैली कर रहे हैं। उनका दम नहीं है कि बीजेपी के बैनर में बांग्लादेश सरकार के खिलाफ आवाज़ उठाए। हम कांग्रेस दल, हम ना किसी से डरे हैं ना डरते हैं। आज हम यूनिट सरकार के खिलाफ आवाज़ उठा रहे हैं और हम निंदा प्रस्ताव ले रहे हैं हम मोदी सरकार के खिलाफ कि आज चुप्पी साझे बैठी हुई है। पहले सुना जाता था, भाजपा ढोल बजाते थे कि यूक्रेन रशिया का जो युद्ध था वो
मोदी जी के फ़ोन से रुक गया था। और आज बांग्लादेश में हिंदुओं की हत्या हो रही है, आज मणिपुर में हिंदुओं की हत्या हो रही है, मोदी सरकार चुप्पी साझी बैठी हुई है। हम उनके खिलाफ आवाज़ उठा रहे हैं और हम सबसे अपील करते हैं, आप कांग्रेस के साथ आइए। कांग्रेस हमेशा लोगों के साथ थी, आज है, आने दिन में भी रहेगी। বাংলাদেশের ধর্মীয় সংখ্যালঘুদের উপর দেখি আমরা বাংলাদেশের সরকারকে হুঁশিয়ার করছি না কেন চুপ করে আছেন তার আমরা কি প্রভাবে পরিবার করছি। সরকার হিন্দুত্ব ঠিকাদারি করে হিন্দুত্ব ঠিকাদার বলে নিজেকে প্রমাণ করে নির্বাচনে এসেছিল। আজকে দেখা যাচ্ছে পার্শ্ববর্তী দেশ বাংলাদেশে যেভাবে হিন্দু নির্যাতন হচ্ছে, ধর্মীয় সংখ্যালঘু নির্যাতন হচ্ছে, আজকে ভারত সরকার, কেন্দ্রীয় সরকার, নরেন্দ্র মোদী সরকার চুপ করে বসে। তখন আমাদের কাছে আমরা আশ্চর্য হচ্ছে দেখে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।